গৰজ কৈছে অ দীঘলা কেৰাহী কৈ নাচাবা মৰম লাগি যায় মৰম লাগি যায় অ দীঘলা অ তুমি মোক কেৰাহী কৈ চালে অ মোৰ বুকুখন অ ধান বন্ধা দি ধিম ধিম ধান ধান ধিম ধিম ধান ধান কৰে অ মই কেৰাহী কৈ চালে এইটো বুকুখন অ ধিম 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 ধাম ধাম ধিম ধিম ধাম ধাম কৰে হেৰৌ অ দীঘলা অ অ তোমাক মোৰ বৰ মৰম লাগে অ কিন্তু অ তোমাৰ হ'ল দাড়ি কোচা এই দাড়ি কোচা অ মোৰ কিন্তু বৰ বেয়া লাগে আইঅ ঐ এইডাল মোৰ আকৰ্ষণীয় বস্তু অ হয় নেকি হয় অ গজকেতো দেখা নাই নেকি অ যি কোচা দাড়ি মোৰ আইঅ অ যিটো হাঁহি মাৰে অ অ হিহা হিহা অ হিহা ঐ ইমান মৰম লাগে গজকেতো অ এই দাড়ি কোচাই দেখিলা সেই নাকডালৰ তলেদি বৈ থকা সৈজাৰো দেখিলা অ অ সভাগত সকল অ সকলোৱে মোৰ জানে ঐ 1 2 1 2 অ পাহৰিলা নেকি নাই পাহৰা দিয়াচোন চাবা নেকি মোৰ 1 2 ঐ 1 2 1 2 1 2 এইটো চাবা 1 2 1 2 1 2 1 অ একটোতে ৰৈ দিলা আকৌ অ মোৰ 1 2 অ অ সকলো মোহিত হৈ যায় নহয় অ অ সকলোৱে অ অ সকলোৱে মোৰ পিছে পিছে অ আৰু মই অ আগে আগে এই পিছে ঐ স্বয়ং ভোলানাথেও চাগে তোমাৰ পিছে পিছে অ তুমি আগে আগে দৌৰিছিলা হয় নাই অ বিষ্ণুৱে যেতিয়া মোহিনী ৰূপ লৈছিলে নহয় অ একদম সাক্ষাৎ চাগে তোমাৰ নিচিনা অ ও একদম মোহিনী রূপ আইজা এখন কি কৰিছা এনেকে মোহিনী রূপ লৈছিলে অ বিষ্ণুৱে এনেকেই মোহিনী ৰূপ লৈছিলে অ হয় বিষ্ণুৱে দেখিলে অ হয় তোমাক সুদৰ্শনে কাটিব অ কইবোৰ বাদ দিয়া তুমি যে মোক কেৰাহী কৈ নেচাবা বুলি কলা এই দাড়ি কোচা বেয়া বুলি কলা কিহৰ কাৰণে বাৰু কোৱাচোন আজো ও তোমাৰ যি কোচা দাড়ি মোৰ অ ও দেখিবলৈ কোৱা অ মই এনে কোৱা অ এ তোমাৰহে যিটো প্ৰকাণ্ড চেহেৰা অ সেই যে ধৃতৰাষ্ট্ৰই অ হস্তিটো যে নিছিলে তাৰ পেটটো যে এনেকুৱা হয়তো তোমাৰ তুমি মোৰ চেহেৰাটো মানে হস্তিটো লিখিলা দেখিছা তোমাৰ চেহেৰাটো কি হে লাহি পাহি চপল দেখ আজৰে দেখিছানে বাৰু মোৰ আলুটোৱে হেনো মোৰ চেহেৰাটো হস্তিটো লিখিলা দেখিছে মই এটা তুমি কম বুলি ভাবিছা নেকি আৰু মই একা কম বুলি ভাবিছা নেকি চাবা চাবা তুমিও চাবা চাবা নেকি তুমি চোৱা নেকি হয়তো চোৱাচোন কোনটো হয়তো গছৰ আগত ওলমি আছে দেখিছা থল থলকৈ তোমালৈ চাই আছে বকা কমলাটো দেখিছা চোৱাচোন বাৰু দি তোমালৈ চাইছে তুমি তালৈ চাইছা তোমালৈ পিৰিক পিৰিক চকু টিপ মাৰিছে চোৱা সেইটোকে চোৱা
দেখিছানে অ দেখিছো দেখিছা অ দেখা হয়তো চোৱা চোৱা তই থাক আয় অ হতে দেখোন মোলৈকে চায়ে আছে অ একেবাৰে চকু থোৰ দেখোন অ মোলৈকে চাই আছে এ চোৱাচোন অ